জয় ট্রাইবেল, জয় চিচিটুৱা, জয় চিচিটুৱা। 3rd গ্ৰেড 4th গ্ৰেড যিসকলে কব্জা কৰি ৰাখিছে আৰু বৰ্তমানৰ অট'নমাছ কাউন্সিল, এই কাউন্সিলৰ যিখিনি মেম্বাৰ, এই কাউন্সিলৰ পঞ্চায়ত, 6th শিডিউল কাউন্সিলৰ VCDC, এই কাউন্সিলৰ MCLA আৰু এছেম্বলি পাৰ্লিমেণ্ট যিসকলে দখল কৰি পেলাই আমাক ধ্বংস কৰিব, তেনে এটা পৰিৱেশত আমি কোনটো বিনিময়ত, কোনটো পৰিৱেশত আমি জীয়াই থাকিম, এই কথাটো অসমৰ ৰাইজে বিবেচনা কৰিব লাগে। কোনো ট্ৰাইবেল ষ্টেটৰ কনচেপ্ট নাই ভাৰত সংবিধানত। কাৰণে মই সকলো অট'নমাছ কাউন্সিল, সকলো 6th শিডিউল কাউন্সিলক আহ্বান জনাইছোঁ, আজি যি ধৰণে টংকেশ্বৰ ৰাভা ডাঙৰীয়া আহিছে, তেনেধৰণে সাহস কৰি পেলাই এই মঞ্চত আহক। আপোনালোকেও জনজাতি হয় আৰু জনজাতিৰ কাৰণেহে এই 6th শিডিউল আৰু এই অট'নমাছ কাউন্সিল দিয়া হৈছে। 22জন MLA অসম বিধানসভাত আছে, 4জন মন্ত্ৰী অসম বিধানসভাত আছে, স্পীকাৰ আছে, ডেপুটি স্পীকাৰ আছে। এই 22জন বিধায়ক MLA অহা 25 নৱেম্বৰত কি ভূমিকা লয়, ৰুলিঙত আছে, অপজিশ্যনত আছে, য'তে নাথাকক কিয়, জনজাতি আপোনাৰ জন্মগত অধিকাৰ, তাৰ পিছতে আপুনি বিধায়ক। জনজাতি প্ৰথম, জনগোষ্ঠী প্ৰথম, জনজাতি প্ৰথম, তাৰ পিছতে ৰাজনীতি আৰু বিধায়ক। আৰু ইয়াৰ কাৰণে